ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ বিষ ৰাশি জাতক জাতিকাসকলৰ 2025 চনটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ আপোনালোকৰ বাবে পৰিৱৰ্তন লোৱা হৈছে কোনখিনি ক্ষেত্ৰত অলপ সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব আপোনালোকৰ এই 2025 চনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আপোনালোকৰ বছৰটো সুন্দৰ হোৱাৰ কামনা কৰি আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ বিশেষকৈ এই সময়খিনি কৈছে যে পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কিছু জটিল সমস্যাৰ বা বিষয়বোৰ সমাধান কৰিব পাৰিব এই বছৰটোত লেখা সাহিত্য শিল্পৰ সংগীতৰ সৈতে জড়িত যিসকল লোক আছে নিজৰ প্ৰতিভাৰ আধাৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে যদি আপুনি যোগ আৰু ধ্যান আপোনালোকে বা অধ্যয়ন গৱেষণাৰ ক্ষেত্ৰত লগত জড়িত ই এক উপকাৰী সময় বুলি কৈছে এই বছৰৰ আৰম্ভণিৰ সময়ছোৱাত আপোনালোকে যিকোনো কাম কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে এই সময়খিনিত আধ্যাত্মিক উন্নতিৰ বাবে কাম কৰাৰ লোকসকলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে বিশেষকৈ ধ্যান ৰাখিব বস্তুগত কামত আপোনালোকৰ অলপ বাধা আহিব পাৰে কিন্তু জটিলতাবোৰ আঁতৰি যাব বুলি কৈছে গতিকে আপোনালোকে নিজৰ মনটোক ফৰকাল কৰি ৰাখি কামখিনি সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে বিশেষকৈ ঋণ লওঁতে বা এই বছৰটো ঋণ লওঁতে অলপ সাৱধান হ'ব লাগিব টকা পইচা ধাৰলৈ লওঁতে আপোনালোকে নিজৰ কেপাচিটি বা আপোনালোকে সেই ঋণখিনি বা ধাৰখিনি পৰিশোধ কৰিব পৰা যিখিনি আপোনালোকৰ সমৰ্থ হয় নে নহয় সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলে বহুত কষ্ট কৰিব লাগিব এই বছৰটোত আকাংক্ষিত ফলাফলো লাভ কৰিব যদি কোনো গোচৰ আদালতো চলি আছে যিসকল লোকৰ তেন্তে পাৰস্পৰিক বিশেষকৈ আপোনালোকে সন্মতিৰে সমাধান কৰিবৰ বাবে চেষ্টা কৰিলে ভাল প্ৰতিফলন দেখিব বুলি কৈছে ব্যৱসায়ত বৰ্তমান চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত এটা উত্থান পতন হ'ব আশা কৰাৰ ধৰণে বিষয়ৰ পৰা সহায় পাব কৰ্মক্ষেত্ৰত কিন্তু কঠোৰ পৰিশ্ৰম আপোনালোকে কৰি আগবাঢ়িব লাগিব আৰু ফলাফল ভাগ্যৰ ওপৰত এৰি দিব লাগে বুলি কৈছে কৰ্ম কৰি যাওক আৰু ভাগ্য আপোনালোকৰ ফলাফল ভাগ্যৰ ওপৰত এৰি দিব লাগে বুলি কৈছে অৰ্থাৎ ভাল হ'ব নিশ্চয়কৈ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে বিশেষ অধিক কষ্ট কৰিব লাগিব চাকৰি বদলি হ'ব পাৰে কিছু লোকৰ ভাল এটা অপৰচুনিটি বা ভাল এটা সুযোগ সুবিধা আপোনালোকৰ বাবে হ'ব পাৰে বুলি কৈছে বন্ধু বান্ধৱীৰ মতামতত যিকোনো সিদ্ধান্তত বিশেষকৈ সহায় পাব পাৰে মে'ৰ পৰা ডিচেম্বৰলৈ বিশেষকৈ ক্ৰমান্বয়ে পৰিস্থিতি উন্নত হ'বলৈ আৰম্ভ কৰিব মনোবলো আপোনালোকৰ বৃদ্ধি পাব আৰ্থিক বিষয়ত যি ধৰণৰ আপোনালোকে চেষ্টা কৰিব সেই প্ৰচেষ্টাই আপোনালোকৰ সফলতা লাভ কৰিব উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে যদি আপুনি নতুন চাকৰি এটা বিচাৰিছে বা বহু দিনৰ পৰা চেষ্টা কৰিছে বা ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰিছে তেন্তে সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বৰ্তমান চাকৰি আৰু ব্যৱসায়ত আগবাঢ়ি যোৱাৰ সুযোগ থাকিব কামৰ বাবে যাত্ৰা কৰিব লগা হ'ব পাৰে এই বছৰটোত এই ভ্ৰমণবোৰ বিশেষকৈ সম্পূৰ্ণ লাভজনক হ'ব যদি আপুনি বিদেশত কৰ্মসংস্থাপন বিচাৰিছে কিবা এটা কাম কৰিব বিচাৰিছে তেন্তে আপোনালোকৰ যি প্ৰচেষ্টা ক্ষীপ্ৰ কৰক বুলি কৈছে নিশ্চয়কৈ সফলতা লাভ কৰিব বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব যিকোনো শুভ কামো আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে এই সময়খিনিত বিশেষকৈ কঠিন সময়ত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা নিৰ্দেশনা নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব যেতিয়া কিবা এটা কাম আপোনালোকে ষ্টাৰ্ট কৰিম বুলি ভাবিব যেতিয়া আগবাঢ়ি যাব যেতিয়া ঘৰৰ মানুহখিনিৰ পৰা যেতিয়া ছাপোৰ্ট পাব এই বছৰটোত 2025 চনটোত বিশেষকৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে আপোনালোকৰ কনফিডেন্স বাঢ়িব আৰু কামখিনি সুন্দৰভাৱে কৰিব পাৰিব ব্ৰেকগ্ৰাউণ্ডৰ পৰা আপোনালোকৰ অলপ ছাপোৰ্ট লাগিব বুলি কৈছে আৰু সেইখিনি নিশ্চয়কৈ লাভ কৰিব ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পোৱাৰ লগতে আপোনালোকৰ ঘৰখনেই হওক নিজৰ কৰ্মৰ পদ্ধতি হওক বহুত পৰিৱৰ্তন আহিব ঘৰ আৰু বাহন কিনাৰো কিছু লোকৰ সম্ভাৱনা আছে বুলি কৈছে প্ৰেমৰ সম্পৰ্কত কিছু বাধা আহিব পাৰে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব এই বছৰৰ প্ৰথম 4 মাহৰ সময়খিনিত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যদি আপুনি স্বাস্থ্যৰ সম্পৰ্কে কোনো সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে ইয়াক গুৰুত্ব সহকাৰে লওক এই বছৰটোত আৰু চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে ঋতুভিত্তিক ৰোগে আপোনালোকৰ এই বছৰটোত সমস্যাৰ সৃষ্টি কৰিব পাৰে বিশেষকৈ এই সময়খিনিত যদি আপোনালোকৰ বেছিকৈ হেল্থৰ প্ৰব্লেম চলিছে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে বা চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে সম্পূৰ্ণ সাৱধান হওক স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়খিনিত কৈছে যে আপোনালোকৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা সফলতা পাব পাৰে যাৰ বাবে পিতৃ মাতৃ সুখী হ'ব অবিবাহিত ছোৱালীয়ে বিশেষকৈ এই বছৰ বিয়াৰ বাবে কিছু প্ৰস্তাৱ পাব পাৰে যিসকল মহিলাৰ বিশেষকৈ অলপ সন্তানৰ লৈ আপোনালোকৰ কিছু সমস্যা আছে সেইসকলৰ কিছু ইচ্ছা পূৰণ হ'ব পাৰে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কৈছে যে প্ৰমোশ্যন পাব পাৰে বা প্ৰমোশ্যন বিচৰাসকলে প্ৰমোশ্যন পাব পাৰে এই বছৰটোত কৈছে যে বিষয়াসকলৰ পৰা সমৰ্থন পাব পেঞ্চন সম্পৰ্কে কিছু লোকৰ বাধাসমূহ দূৰ হ'ব অৱসৰ পিছত ঘৰ আৰু ব্যৱসায়ৰ লগত জড়িত সুবিধা কিছু লোকে লাভ কৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে আৰ্থিক আৰু আইনী আৰু পাৰিবাৰিক বিবাদ আপোনালোকৰ অলপ হ'লেও শান্ত হ'ব বুলি কৈছে বা কিছু পৰিমাণে হ'লেও কমিব বিশেষকৈ এই নতুন বছৰটোত স্বাস্থ্যৰ যত্ন ল'ব লাগিব পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে বিশেষকৈ যিসকলৰ হাঁপানি ৰোগ আছে তেওঁলোকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে বিশেষকৈ
বহিৰাজ্যলৈ যাবলৈ যিসকলে বিচাৰি আছে বা কিবা এটা সমস্যাৰ বাবে যাব পৰা নাছিল কিবা এটা অসুবিধাৰ বাবে সেইসকলৰ ইচ্ছাবোৰো পূৰণ হ'ব পাৰে বহিৰাজ্যত বাস কৰা লোকসকলে চাকৰি বা ভিসা সম্পৰ্কীয় কিছু সমস্যাৰ সমাধান হ'ব পাৰে বুলি কৈছে এই সংখ্যাৰ বাবে গোটেই বছৰটো আপোনালোকৰ ইতিবাচক হ'ব বুলি কৈছে বিশেষকৈ এই সময়খিনিত হনুমানজীক পূজা কৰক হনুমানজীক আপোনালোকে হাৰ মিলিয়ন আপোনালোকে আগবঢ়াওক দান বৰঙণি কৰক এই বছৰটোত নিশ্চয়কৈ ভাল হ'ব খাদ্য দান কৰক বিশেষকৈ কাপোৰ আৰু খাদ্য দান কৰক ভাল হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ বাবে নতুন সুযোগ পোৱাটো সম্ভৱপৰ হ'ব পাৰে আপোনালোকৰ সিদ্ধান্তৰ বাবে পৰিয়ালৰ খুব বাঢ়িব পাৰে কিছুমান ক্ষেত্ৰত কিন্তু এই সিদ্ধান্ত ব্যক্তিগত জীৱনত বহুত উন্নতি আনিব বুলি কৈছে কোনো ব্যক্তিৰ দ্বাৰা বিশেষকৈ প্ৰভাৱিত হৈ নিজৰ সিদ্ধান্ত সলনি নকৰিব কিবা এটা কামত আপোনালোক আগবাঢ়ি গৈছে কিবা এটা সিদ্ধান্ত ধুনীয়াকৈ লৈ আছে কিন্তু কাৰোবাৰ কথা বতৰাত প্ৰভাৱিত হৈ যিকোনো ডিচিজন বা সিদ্ধান্ত ল'লে অলপ সমস্যা হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি অলপ ধ্যান দিব লাগিব বুলি কৈছে কেৰিয়াৰৰ সম্পৰ্কীয় কথা ক'বলৈ যাওঁতে বিশেষকৈ এই বছৰটোত কৰ্ম সংক্ৰান্তীয় ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকি নিজৰ দায়িত্ব সঠিকভাৱে আপোনালোকে পালন কৰক বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আপোনালোকৰ সংগীক সহায় কৰিলে বা আপোনালোকে ছাপোৰ্ট দিলে এই বছৰটোত বিশেষকৈ ইজনে সিজনৰ লগত আপোনালোকৰ যি সম্পৰ্ক উন্নত হ'ব বুলি কৈছে স্বাস্থ্যৰ পৰিৱৰ্তনৰ বাবে দুৰ্বলতা আৰু এলাহ আপোনালোকৰ স্থায়ী হৈ থাকিব এই বছৰটোত ভ্ৰমণৰ পৰিকল্পনা কৰা হ'ব কাৰো কথা শুনি নিজৰ দৃষ্টিভংগীত বিশেষকৈ দৃঢ়তাৰে থকাৰ প্ৰৱণতা থাকিব নিজৰ কথাৰে আনক অপমান নকৰিব বুলি কৈছে অৰ্থাৎ আপোনালোকে কাৰোবাক কথা কওঁতে সাৱধান হ'ব যাতে আপোনালোকৰ কথা বতৰা আনৰ মনত যাতে দুখ নাপায় কষ্ট নাপায় তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে এই বছৰত আপুনি নতুন সুযোগো পাব আদালতৰ গোচৰ বা চৰকাৰী বিষয় কিছু সমস্যাৰ পিছত সমাধান হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ হ'ব সিৰিয়াছনেছ আহিব বুলি কৈছে মনত গৱেষণা বিজ্ঞান আৰু পোষকতাৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীসকলে বিশেষ সফলতা লাভ কৰিব পাৰে বুলি কৈছে আবেগৰ পৰিৱৰ্তে ব্যৱহাৰিকভাৱে কাম কাজখিনি চলাই সফলতা লাভ কৰিব পাৰে এই বছৰটোত নতুন বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে এই বছৰটোত বিশেষকৈ ঋণৰ ধন পৰিশোধৰ পৰিকল্পনা সফল হ'ব ধ্যান ৰাখিব লাগিব আৰ্থিক বিষয়ত কাকো বেছি বিশ্বাস নকৰিব খৰচ বেছি হ'ব এই বছৰটোত কিন্তু ধ্যান ৰাখিব যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত সকলো দিশ আপোনালোকে বিবেচনা কৰক নেগেটিভ পজিটিভ ইতিবাচক নেতিবাচক সকলো দিশ আপোনালোকে বিবেচনা কৰিব লাগিব সেইবাবে কিছুমান ক্ষেত্ৰত কৈছে যে বাজেটৰ আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব ল'ৰা ছোৱালীৰ বিবাহ বা কেৰিয়াৰক লৈ চিন্তা হ'ব পিতৃ মাতৃসকলৰ বিশেষকৈ এই সময়খিনিত কৈছে যে তেওঁলোকক ছাপোৰ্টৰ প্ৰয়োজন আছে তেওঁলোকক সমৰ্থন কৰিব কিছু ক্ষেত্ৰত ব্যৱসায় দৃষ্টিকোণৰ পৰা এটা ভাল প্ৰতিফলন দেখিবলৈ গৈছে এই বছৰটোত ব্যৱসায়ত নতুন প্ৰযুক্তি বা পদ্ধতিৰে অগ্ৰগতিৰ সুযোগৰ আপোনালোকৰ আহিব উপলব্ধ হ'ব বুলি কৈছে কৰ্মচাৰী আৰু বিশেষকৈ আপোনালোকৰ যিসকল সহকৰ্মী আছে উপযুক্ত সহায় লাভ কৰিব তেওঁলোকৰ পৰা যদি কোনো ধৰণৰ পে'মেণ্ট বা ঋণ আপোনালোকৰ ঋণৰ ধন বাকী আছে তেন্তে পোৱাৰ সম্ভাৱনা আছে অৱশ্যে ব্যৱসায়ত প্ৰতিযোগিতা সম্পৰ্কে সমস্যা থাকিব কম্পিটিশ্যন হ'ব বুলি কৈছে চাকৰিত পদোন্নতিৰ আপোনালোকৰ সুযোগ থাকিব এই বছৰটোত বিশেষকৈ যিসকলে বিদেশলৈ যাত্ৰা কৰিব বিচাৰিছিল বা চেষ্টা কৰিছিল তেওঁলোকৰ এটা সম্ভাৱনা কঢ়িয়াই লৈ আছে এই বছৰটোত পাৰিবাৰিক বিষয়ত সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱ আৰু আচৰণক সন্মান কৰা উচিত এই বছৰটোত বন্ধুৰ বৃত্ত আপোনালোকৰ বাঢ়িব বুলি কৈছে মানসিক আৰু আৰ্থিক সাহায্য পাব বুলি কৈছে মানসিকভাৱে ছাপোৰ্ট পাব আৰ্থিকভাৱেও কিছু সকাহ আপোনালোকে নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰ কৰিবলৈ বাবে পৰিয়ালৰ অনুমোদনো লাভ কৰিব পাৰে এই বছৰটো বুলি কৈছে বৃষ ৰাশি জাতক জাতিকাসকলে কিন্তু এই বছৰটো স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব ঋতুভিত্তিক সমস্যা হ'ব পাৰে সাৱধানতাৰ আৰু পদ্ধতিগত আপোনালোকে ৰুটিন আপোনালোকে যদি বজাই ৰাখে এই বছৰটো নিশ্চয়কৈ সুস্থ হৈ থাকিব পৰিয়ালৰ কোনোবা বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্য অৱনতি ঘটাৰ বাবে চিন্তাৰ হ'ব পাৰে তেওঁলোকৰ কিন্তু যত্ন লোৱাটো আপোনালোকৰ প্ৰয়োজন আছে এই বছৰটো তেওঁলোকৰ হেল্থৰ সমস্যাৰ বাবে আপোনালোকে কিবা এটা সমস্যাত পৰিব পাৰে কিবা এটা আপোনালোকৰ চিন্তাৰ কাৰণ হৈ পৰিব পাৰে গতিকে প্ৰতিটো মুহূৰ্ততে তেওঁলোকক আপোনালোকে ছাপোৰ্ট দিব লাগিব আৰু সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আৰু নিজৰ মনত চলি থকা যিকোনো আপোনালোকৰ ভুল বা সন্দেহভাৱে কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে সন্দেহ কৰাৰ যি প্ৰৱণতা সেইখিনি আপোনালোকে কিছু কমাব লাগিব বুলি কৈছে বিশ্বাসৰ আপোনালোকৰ যি ভাৱ সেইটো অলপ বৃদ্ধি কৰিব লাগিব সকলো সময়তে আপোনালোকে সন্দেহে চকুৰে চালে বা সন্দেহ কৰিলে বেছিকৈ আপোনালোকে অলপ সমস্যাত পৰিব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব কৈছে এই বছৰটোত বিশেষকৈ আপোনালোকৰ কেৰিয়াৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে এই সময়খিনিত আপোনালোকৰ আধাৰৰ কামখিনি পূৰণ হ'ব বিশেষকৈ আপোনালোকৰ সাহস দৃঢ়তা আৰু ধৈৰ্যৰ বিশেষ গুণ হ'ব এই বছৰটোত লগতে আপোনালোকৰ বিশেষত্ব হ'ল যে এই বছৰটো আনক সোনকালে ক্ষমা কৰা এই ৰাশি মানুহৰ নেতৃত্ব গুণ আছে যিহেতু কোনো পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে এই ৰাশি লোকসকলে অৰ্থাৎ বৃষ ৰাশি লোকসকলে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰে বুলি কৈছে আৰু নিশ্চয়কৈ সফলো হয়
এই বছৰটোৰ কৃতিত্বৰে ভৰা আপুনি যি কামত মন দিয়ে গুৰুত্ব দিয়ে সেই কামখিনি নিশ্চিতভাৱে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক পৰিস্থিতি আপোনালোকক অনুকূল কৰি তুলিব বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শনত আপুনি আগবাঢ়ি যাব পাৰিব এপ্ৰিলৰ আগতে বিশেষকৈ আপোনালোকৰ সকলো কাম সংগঠিত কৰিবলৈ চেষ্টা কৰক কাৰণ সময় অনুকূল আৰু আপুনি অৰ্থপূৰ্ণ সফলতা লাভ কৰিব এই বছৰটো ধ্যান ৰাখিব লাগিব বিশেষ কিছুমান কথাৰ প্ৰতি বিশেষকৈ আপোনালোকে খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ ভাই ভনীৰ লগত সৰু সৰু বিবাদ হ'ব পাৰে খঙৰ সলনি ধৈৰ্য আৰু সংযমেৰে আপোনালোকে যিকোনো পৰিস্থিতিত বিশেষকৈ সোনকালে সমাধান কৰিবৰ বাবে চেষ্টা কৰক সামাজিক কাম কাজত আপোনালোকৰ বিশেষকৈ আচৰণ বা কথা কওঁতে অলপ নিজৰ সন্মানৰ যত্ন লওক আৰু কথা কওঁতে সাৱধান হওক কাৰণ কিছু মানহানি বা কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব সতৰ্কতা অৱলম্বন কৰক যিকোনো গুৰুত্বপূৰ্ণ যাত্ৰা হাতত লওঁতে প্ৰথমতে ইয়াৰ সকলো দিশ নিশ্চয়কৈ বা অৰ্থাৎ কিবা এটা কাম কৰিব বিচাৰিছে ষ্টাৰ্ট কৰিব বিচাৰিছে সকলো দিশ আপোনালোকে চাই ল'ব বুলি কৈছে বিশেষকৈ ঋণ লোৱা যদি পৰিস্থিতি আপোনালোকৰ হয় অলপ সাৱধানতাৰ অৱলম্বন কৰিব কৈছে এই বছৰটোত ব্যৱসায় সম্পৰ্কৰ সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হ'ব লাগিব এই বছৰটোত সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লেহে আপুনি সফল হ'ব পাৰিব আৰ্থিক বিষয়ত কাকো বেছি বিশ্বাস নকৰিব অন্যথা ক্ষতি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে অধিক লাভৰ উদ্দেশ্যে আপোনালোকৰ কামৰ মানদণ্ডৰ লগত আপোচ নকৰিব অৱশ্যে বিষয়ৰ ওপৰত কাৰ্যালয় বা কৰ্মক্ষেত্ৰত নিয়োজিত লোকৰ চাপ থাকিব এই বছৰটোত কামৰ পেচা অলপ থাকিব আপোনালোকৰ সামৰ্থ্যৰ শলাগ লোৱা হ'ব কিন্তু এই বছৰটোত যিমান পাৰে কষ্ট কৰক নিশ্চয়কৈ সফল হ'ব যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে এই 2025 চনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ আশা ইচ্ছাবোৰ সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি অকণমান সময় লৈ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব আপোনালোকৰ সকলোৰে এই বছৰটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় হনুমান